हेलो स्टूडेंट्स আজি তোমালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ আহিলো। এইটো ভিডিঅ' তোমালোকৰ মাজত ক্লাছ 10ৰ সমাজ বিজ্ঞান প্ৰথম খণ্ড ইতিহাস ইয়াৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া এইটো ভিডিঅ' তোমালোকক দেখুৱাই দিম। এইটো ভিডিঅ'ত তোমালোকক যিবিলাক কোৱেশ্চন দেখুৱাই দিম সেইকেইটা তোমালোকে পঢ়ি যাবা। মেট্ৰিক পৰীক্ষাত ইয়াৰে পৰা তোমালোকৰ 100% শিওৰ কমন পাই যাবা। প্ৰথমতে তোমালোকে জানি লবা ইতিহাস এইটো খণ্ডৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত টোটাল মাৰ্কস আছে 35। প্ৰথম যেটো চেপ্টাৰ আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন ইয়াৰ পৰা তোমালোকৰ 6 মাৰ্কস আহিব মেট্ৰিক পৰীক্ষাত টোটাল 4 মাৰ্কসৰ এটা লং কোৱেশ্চন বাকি তোমালোকৰ দুটা এমসিকিউ কোৱেশ্চন আহিব। তাৰ পিছত তোমালোকৰ দ্বিতীয় যেটো চেপ্টাৰ আছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এইটো চেপ্টাৰৰ পৰা 7 মাৰ্ক আহিব টোটাল 4 মাৰ্কসৰ এটা লং কোৱেশ্চন বাকি তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব। তাৰ পিছত তোমালোকৰ তৃতীয় যেটো চেপ্টাৰ আছে ইয়াৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব টোটাল 4 মাৰ্কসৰ এটা লং কোৱেশ্চন বাকি তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব। মই তোমালোকক যিবিলাক দেখুৱাই দিম ইয়াৰে পৰা কমন পৰিব তোমালোকে হেকেটা পঢ়ি যাবা। তাৰ পিছত চতুৰ্থ যেটো চেপ্টাৰ আছে ইয়াৰ পৰা টোটাল মাৰ্কস আছে 8 মাৰ্কস 5 মাৰ্কসৰ এটা লং কোৱেশ্চন বাকি তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব। তাৰ পিছত পঞ্চম যেটো চেপ্টাৰ আছে তোমালোকৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এইটো চেপ্টাৰৰ পৰা টোটাল মাৰ্কস আছে 7 3 মাৰ্কসৰ এটা লং কোৱেশ্চন বাকি তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব। এইটো ভিডিঅ'ত মই তোমালোকক অকল তিনিটা চেপ্টাৰ ডিসকাস কৰিম চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 3। নেক্সট ভিডিঅ'ত আমি বাকি দুটা চেপ্টাৰ ডিসকাস কৰি দিম। প্ৰথমতে আমি চাম বংগ বিভাজন আৰু স্বদেশী আন্দোলন এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক যিবিলাক এমসিকিউ আৰু লং কোৱেশ্চন দেখুৱাই দিম সেইবিলাকে তোমালোকে প্ৰ্যাকটিছ কৰিবা। ইয়াৰে পৰা তোমালোকৰ কমন পৰিব দেই। টোটাল মাৰ্কস আছে মই আকৌ এবাৰ কৈ দি আছো টোটাল মাৰ্কস আছে এইটো চেপ্টাৰৰ পৰা 6 4 মাৰ্কসৰ এটা লং কোৱেশ্চন বাকি দুটা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব এইটো চেপ্টাৰৰ পৰা। এতিয়া আমি চাই লও কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোকে চাবা। ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চনটো দিব কোন গৰাকী ভাইসৰয়ৰ শাসনকালত বংগভংগী কাৰ্যকৰী কৰা হৈছিল তোমালোকে মনত ৰাখিবা এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট লৰ্ড নেথালিন কাৰ্জন লিখিলে হল বহুত ইম্পৰ্টেন্ট আছে তোমালোকে এইটো কোৱেশ্চন ভালকে শিকি যাবা। তাৰ পিছত তোমালোকে চাবা চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল তোমালোকে চনটো মনত ৰাখিবা। তোমালোকে কনফিউজন নকৰিবা চিপাহী বিদ্ৰোহ আৰু পলাচী যুদ্ধ। চিপাহী বিদ্ৰোহ হৈছিল 1857 আৰু পলাচী যুদ্ধ হৈছিল 1757। বহুত স্টুডেন্ট এইটো কনফিউজন কৰে তোমালোকে কনফিউজন নকৰিবা এইটো কোৱেশ্চন ইম্পৰ্টেন্ট তোমালোকে এইটো কোৱেশ্চন শিকি যাবা। তাৰ পিছত তোমালোকৰ চাব লাগিব 2 নং পৃষ্ঠাৰ পৰা চাবা নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল তোমালোকে চাবা চনটো মনত ৰাখিবা। তাৰ পিছত কোন আইনে বংগৰ গভৰ্ণৰ জেনাৰেল পদ লৈ উন্নতি কৰিছিল তোমালোকে মনত ৰাখিবা নিয়ন্ত্ৰণকাৰী আইন এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। তাৰ পিছত তোমালোকে ইয়াৰ পৰা চাবা 3 নং পৃষ্ঠাৰ পৰা চাবা অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল তোমালোকে চনটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট আছে। আৰু অসম প্ৰদেশখন গঠন কৰাৰ সময়ত মুখ্য প্ৰশাসনৰ দায়িত্বত কোনে আছিল কৰ্নেল R.S. কিটিনজক। এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট তোমালোকে এইটো কোৱেশ্চন ভালকে শিকি যাবা। তাৰ পিছত তোমালোকে চাবা ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল তোমালোকে এইটো কোৱেশ্চন শিকি যাবা বহুত ইম্পৰ্টেন্ট আছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট তোমালোকে এইটো কোৱেশ্চন ভালকে শিকি যাবা। তাৰ পিছত তোমালোকে 6 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা বংগ আঁচনিৰ প্ৰথম দফা কেইটা চাবা এই দফাটো বহুত ইম্পৰ্টেন্ট আছে তোমালোকৰ এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰথম দফাটো চাবা বহুত ইম্পৰ্টেন্ট আছে। তাৰ পিছত তোমালোকে চাবা সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন কৃষ্ণ কুমাৰ মিত্ৰ আৰু কেতিয়া প্ৰকাশ পাইছিল চনটো তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা কোৱেশ্চন আহিব। তাৰ পিছত তোমালোকে চাবা
8 নং পৃষ্ঠার পর আন এটা ইম্পর্টেন্ট কোশ্চেন আছে এমসিকিউ কোশ্চেন কার নেতৃত্বত ছাত্র সংসদ গঠন করা হয়েছিল তোমালোকে এইটো কোশ্চেন শিকি যাবা সুরেন্দ্রনাথ বন্দ্যোপাধ্যায় বহুত ইম্পর্টেন্ট আছে এইটো কোশ্চেন এবাৰৰ মেট্রিক পরীক্ষার কারণে তাৰপিছত তোমালোকে শিকিবা যুগান্তর পত্রিকার সম্পাদক কোন বহুত ইম্পর্টেন্ট আছে এইটো কোশ্চেন ভূপেন্দ্রনাথ দত্ত বহুত ইম্পর্টেন্ট হয় দে ইয়াৰ পৰা তোমালোকৰ মিলোৱা এটা কোশ্চেন আহিব সুরেন্দ্রনাথ বন্দ্যোপাধ্যায় সম্পাদিত কৰিছিল কি বেঙ্গলী ঠিক তেনেকৈ কৃষ্ণ কুমাৰ মিত্ৰ সঞ্জীৱনী ইয়াৰ পৰা তোমালোকে শিকি যাবা তাৰপিছত তোমালোকে 11 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা তোমালোকৰ কি চাব লাগিব মই কৈ দি আছোঁ তোমালোকক বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত কেতিয়া মৰ্যাদা পাইছিল ৰাষ্ট্ৰীয় সংগীত ৰূপে তোমালোকে চনটো মনত ৰাখিবা আৰু ইয়াৰ ৰচক কোন তোমালোকে মনত ৰাখিবা ৰবীন্দ্ৰনাথ ঠাকুৰ এইটো কোশ্চেন ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে শিকিবা এন্ট্ৰি সার্কুলার সোসাইটি কার নেতৃত্বত গঠিত হয়েছিল এইটো কোশ্চেন বহুত ইম্পর্টেন্ট এবাৰৰ কাৰণে তাৰপিছত তোমালোকৰ চাব লাগিব 13 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা তোমালোকে চাবা ভাৰতী নামৰ পত্ৰিকাৰ সম্পাদনা কৰিছিল কোনে তোমালোকে মনত ৰাখিবা এইটো কোশ্চেন ইম্পৰ্টেন্ট সৰলা দেৱী বহুত ইম্পৰ্টেন্ট আছে এইটো কোশ্চেন এবাৰৰ কাৰণে তাৰপিছত ইয়াৰ পৰা আন এটা এমসিকিউ কোশ্চেন আছে তোমালোকে মনত ৰাখিবা বঙ্গে মাতাক কোনে ভাৰত মাতা ৰূপ দিছিল এইটো কোশ্চেন ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা ভগিনী নিবেদী মই তোমালোকক যিবিলাক কোশ্চেন দেখুৱাই দি আছো ইয়াৰে পৰা কমন কৰিব দে তোমালোকে এইবিলাক শিকিবাই তাৰপিছত তোমালোকে 15 নং পৃষ্ঠাৰ পৰা চাবা মুসলিম লীগ কেতিয়া গঠিত হয়েছিল তোমালোকে চনটো মনত ৰাখিবা আৰু কাৰ নেতৃত্বত নবাব সলিমুল্লাহ তোমালোকে মনত ৰাখিবা মুসলিম লীগৰ পৰা কেতিয়া বা লং কোশ্চেন এটা আহে তোমালোকে মনত ৰাখিবা দেই এইকেইটা শিকি যাবা আৰু ৰাজনৈতিক অনুষ্ঠানৰ লক্ষ্য মুসলিম লীগৰ কি কেইটামান লক্ষ্য আছে তিনিটা দিয়া আছে তোমালোকে জাস্ট এইটো মনত ৰাখিবা ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে ইয়াৰ পৰা আন এটা এমসিকিউ কোশ্চেন চাব লাগিব এইটো তোমালোকে লিখি ৰাখা 100% শিওর হওয়ার চান্স আছে মুসলিম লীগৰ কাৰ্যালয় কেতিয়া লক্ষ্ণৌলৈ কি হৈছিল হস্তান্তর করা হয়েছিল তোমালোকে চনটো মনত ৰাখিবা 1910 চনত এইটো কোশ্চেন ইম্পৰ্টেন্ট দেই তোমালোকে এইটো কোশ্চেন ভালকৈ শিকি যাবা তাৰপিছত তোমালোকৰ চাব লাগিব তোমালোকৰ ইয়াৰ পৰা এটা কোশ্চেন আছে ইম্পৰ্টেন্ট লাল বাল পাল বুলি কাক কোৱা হয় তিনিজন ব্যক্তি কোৱা হয় তোমালোকে মনত ৰাখিবা লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল তোমালোকে এইটো কোশ্চেন শিকি যাবা ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে এতিয়া 20 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 20 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ 1 2 3 4 5 7 আৰু 8 এইকেইটা কোশ্চেনৰ পৰা তোমালোকৰ এমসিকিউ কোশ্চেন বনাই দিব তাৰপিছত তোমালোকৰ লং কোশ্চেনৰ বাবে চাব লাগিব টু থ্ৰী এইটো কোশ্চেন ইম্পৰ্টেন্ট তোমালোকে শিকি যাবা তাৰপিছত তোমালোকৰ 21 নং পৃষ্ঠাৰ পৰা চাব লাগিব লং কোশ্চেন 4 7 আৰু 8 7 আৰু 8 টো চাব লাগিব এইটো কোশ্চেনৰ পৰা এটা কোশ্চেন মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা স্বদেশী আন্দোলনৰ তিনিটা ফলাফল আৰু স্বদেশী আন্দোলনৰ তিনিটা অৱদান মোস্ট ইম্পৰ্টেন্ট হয় দেই এনেকুৱা কোশ্চেন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব হৈ গল এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেন্ট কোশ্চেন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এইটো চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেন্ট কোশ্চেন আছে মই এইটো চেপ্টাৰৰ পৰা বেছি দেখুৱাই নিদিও যিবিলাক দেখুৱাই দিম ইয়াৰ পৰা কমন পৰিব তোমালোকে ইয়াৰ পৰা চাবা প্ৰথমতে তোমালোকে 24 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে কত পোন প্ৰথমে ব্যৱহাৰ কৰিছিল তোমালোকে মনত ৰাখিবা দক্ষিণ আফ্ৰিকাত এইটো কোশ্চেন ইম্পৰ্টেন্ট আহি থাকে তাৰ পিছত সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি সত্যৰ প্ৰতি আগ্ৰহ তোমালোকে এইটো মনত ৰাখিবা দে ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকৰ চাব লাগিব
29 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা আইন অমান্য আন্দোলনৰ অন্যতম কাৰণ আছিল তলত দিয়া থাকিব ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিশন গঠন। মোস্ট ইম্পৰ্টেণ্ট হয় এইটো MCQ তোমালোকৰ এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত তোমালোকে চাবা দাণ্ডি যাত্ৰাৰ পৰা এটা কুৱেশ্যন মেট্ৰিক পৰীক্ষাত আহিব 100% চিয়'ৰ, তোমালোকে এইটো কুৱেশ্যন ভালকৈ শিকি যাবা। দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল আৰু কিমান দিন যাত্ৰা কৰিছিল, দূৰত্ব কিমান আছিল আৰু কেতিয়া উভতি আহিছিল, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে ইয়াৰ পৰা শিকি যাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে এতিয়া 38 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল আৰু কোন আন্দোলনক আগষ্ট বিপ্লৱ আন্দোলন নামেৰে জনা যায়, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত কোন আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম ধ্বনি দিছিল, তোমালোকে মনত ৰাখিবা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট দেই, ভালকৈ তোমালোকে শিকি যাবা, MCQ কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 36 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াতে এটা MCQ কুৱেশ্যন আছে ইম্পৰ্টেণ্ট। ভাৰতীয় সেনা বাহিনীৰ মূল শ্লোগানটো কি আছিল, জয় হিন্দ, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে শিকি যাবা। তাৰপিছত ভাৰত আৰু পাকিস্তানৰ সীমা কেতিয়া ৰেড ক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰিছিল, তোমালোকে চনটো মনত ৰাখিবা, এইটো চনটো বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে শিকি যাবা। তাৰপিছত তোমালোকে এতিয়া 39 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অনুশীলনীৰ 2, 3, 4 আৰু 5 ইম্পৰ্টেণ্ট আছে, এইবিলাক কুৱেশ্যনৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন বনাই দিব, তোমালোকে এইবিলাক কুৱেশ্যন শিকি যাবা। তাৰপিছত তোমালোকে 40 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা 9, 12, 14, 15 আৰু লং কুৱেশ্যনৰ বাবে চাবা তোমালোকে 1, 3, 4 আৰু 6 এইকেইটা চালে হৈ গ'ল, বেলেগ আৰু চাব নালাগে, হৈ গ'ল। এইটো চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। এতিয়া আমি চাম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক। প্ৰথমতে আমি জানি ল'ম এইটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আছে মেট্ৰিক পৰীক্ষাত। টোটাল মাৰ্কছ আছে এইটো চেপ্টাৰৰ পৰা 7, এটা 4 মাৰ্কছৰ লং কুৱেশ্যন, বাকী তোমালোকৰ 3টা MCQ কুৱেশ্যন আহিব এইটো চেপ্টাৰৰ পৰা। মই তোমালোকক যিবিলাক দেখুৱাই দিম ইয়াৰে পৰা তোমালোকৰ কমন পৰিব। ইয়াৰ পৰা তোমালোকৰ চাব লাগিব, তোমালোকে প্ৰথমতে 42 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন আছে, কিয়া শব্দৰ অৰ্থ কি, এইটো তোমালোকে শিকি যাবা। তাৰপিছত আন এটা ইয়াৰ পৰা কুৱেশ্যন দিব তোমালোকৰ, মৰ্চ মিলছক কোনে খাজনা বৃদ্ধিৰ প্ৰতিবাদত আৰ্জি লিখিছিল, তোমালোকে মনত ৰাখিবা, আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যনটো দিব, ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত তোমালোকে এতিয়া 43 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অসমত ইংৰাজে কেতিয়া দাস প্ৰথা বিলুপ্তি ঘটোৱাইছিল, তোমালোকে মনত ৰাখিবা চনটো 1843 চনত, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট দেই, এইটো MCQ কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে এইটো MCQ শিকি যাবা। তাৰপিছত তোমালোকে চাবা উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজৰ সৈন্যৰ 2টা ৰেজিমেণ্ট আছিল, তোমালোকে মনত ৰাখিবা ৰেজিমেণ্ট 2টা কি, ডিব্ৰুগড়ত প্ৰথম আছাম লাইট ইনফেণ্ট্ৰি আৰু গুৱাহাটীৰ দ্বিতীয় আছাম লাইট ইনফেণ্ট্ৰি, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত তোমালোকে 46 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা কেতিয়া মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল, তোমালোকে চনটো মনত ৰাখিবা, এইটো চনটো বহুত ইম্পৰ্টেণ্ট দেই, এইটো কুৱেশ্যন তোমালোকে শিকি যাবা। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যনটো দিব, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি কাঠত ওলোমোৱা হৈছিল বা ওলোমাইছিল, এনেকুৱা টাইপ কুৱেশ্যন আহিব, তোমালোকে চনটো মনত ৰাখিবা, 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট দেই, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে লং কুৱেশ্যনৰ বাবে চাবা অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ,
তোমালোকে ইয়াৰ পৰা চাৰিটা শিকি যাবা এটা 100% শিওর এই কোশ্চেনটো আহাৰ চান্স আছে এইটো লং কোশ্চন তোমালোকে শিকি যাবা তাৰপিছত তোমালোকৰ চাব লাগিব লাষ্ট ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভণি হৈছিল তোমালোকে মনত ৰাখিবা চনটো তাৰপিছত তোমালোকৰ চাব লাগিব 57 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা তোমালোকৰ চাব লাগিব এটা এমসিকিউ কোশ্চেন ইম্পৰ্টেন্ট আছে কেতিয়া জয়ন্তীয়া ৰাজ্য ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায় তোমালোকে চনটো মনত ৰাখিবা 1835 চনত এইটো কোশ্চেন ইম্পৰ্টেন্ট তোমালোকে এইটো কোশ্চেন শিকি যাবা তাৰপিছত তোমালোকে এতিয়া 60 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা অনুহলনিৰ 2 নং কোশ্চেনটি ইম্পৰ্টেন্ট 4 নং কোশ্চেনটি ইম্পৰ্টেন্ট 6 7 8 13 তাৰপিছত চাবা 14 15 16 17 19 20 ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোশ্চেন বনাই দিব তোমালোকে চাবা এবিলাক ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকৰ লং কোশ্চেনৰ বাবে চাব লাগিব 1 2 3 নং কোশ্চেনটো বহুত ইম্পৰ্টেন্ট আৰু 1 নং কোশ্চেনটো ইম্পৰ্টেন্ট আছে তোমালোকে চাবা এবিলাক কোশ্চেন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা দে 1 আৰু 3 বহুত ইম্পৰ্টেন্ট তোমালোকে এইবোৰ শিকি যাবা তাৰপিছত তোমালোকে 61 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা 5 নং কোশ্চেনটো ইম্পৰ্টেন্ট ফুলগুৰি দুৱাৰ ওপৰত এটি চুমু টকা লিখা এইটো কোশ্চেন বহুত ইম্পৰ্টেন্ট তাৰপিছত 8 নং কোশ্চেনটো শিকি যাবা হৈ গল এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেন্ট কোশ্চেন আছিল মই তোমালোকক দেখুৱাই দিলো নেক্সট ভিডিঅ'ত আমি ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ এইটো চেপ্টাৰত কি ইম্পৰ্টেন্ট কোশ্চেন আছে আলোচনা কৰিম যদি তোমালোকে কোনোবা কোশ্চেন বুজাত অসুবিধা থাকে মোক কমেন্ট কৰিবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা